নাপালোঁ যদিও তেখেতৰ পিতৃ আৰু মাতৃ পৰিয়ালবৰ্গক আমি তেখেতৰ আত্মাৰ হৈ এটি শোক প্ৰস্তাৱ লৈ আহিছোঁহি। সদৌ বিশ্বনাথ জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থা প্ৰতি মাননীয় স্বৰ্গীয় জনশিল্পী ৰাজীৱ শদিয়া পৰিয়ালবৰ্গ, শদিয়া অসম আৰু অসমীয়া জাতিৰ জীৱনক ভাল পোৱা, জাতিটোক জীৱন কৰি লোৱা, জাতিক জগাই তোলা গণশিল্পী ৰাজীৱ শদিয়াৰ বিয়োগ জাতীয় জীৱনৰ বাবে এক বৃহৎ ক্ষতি। ৰাজীৱ শদিয়া এগৰাকী সংগীত শিল্পী নাছিল, তেখেত আছিল জাতিক জগোৱা, গানা জাতিক বজোৱাৰ ৰাগ অনুৰাগৰ সুৰতাল। জন্ম মৃত্যু এই পৃথিৱী অলপ কলিখিত চিৰসত্য, মৃত্যু হৃদয় বিদাৰক, যান্ত্ৰণাদায়ক বেদনা গধুৰা। তেনে চিৰসত্যক স্বীকাৰ কৰি চিৰদিন চিৰকাল আমাৰ মাজৰ পৰা আনন্দধামলৈ গতি কৰা গণশিল্পী ৰাজীৱ শদিয়াৰ চিৰ প্ৰবাহ মান বৰলৈ প্ৰবাহিত হৈ থকালৈকে জাতি তেজে তেজে খীৰাই খীৰাই বৈ ৰব। আমি সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু বাৰ্তাক শোক স্তব্ধ মৰ্মাহত গণশিল্পী ৰাজীৱ শদিয়াৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। শেষত জাতিৰ বুকুৰ আপোন গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া খুৱৰী তেখেত য'তেই নাথাকক কিয় শান্তিৰে থকাৰ বাবে অধিষ্ঠজনৰ পদপংকজত সেৱা জনালোঁ। গতিকে সভাপতি নীলকল দাস আৰু সম্পাদক টুলটুল দাস, সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি। আমি পৰিয়ালবৰ্গক এই শোক প্ৰস্তাৱ দি লগ নাপালোঁ যদিও তেখেতৰ পিতৃ আৰু মাতৃ পৰিয়ালবৰ্গক আমি তেখেতৰ আত্মাৰ হৈ এটি শোক প্ৰস্তাৱ লৈ আহিছোঁহি। সদৌ বিশ্বনাথ জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থা প্ৰতি মাননীয় স্বৰ্গীয় জনশিল্পী ৰাজীৱ শদিয়া পৰিয়ালবৰ্গ, শদিয়া অসম আৰু অসমীয়া জাতিৰ জীৱনক ভাল পোৱা, জাতিটোক জীৱন কৰি লোৱা, জাতিক জগাই তোলা গণশিল্পী ৰাজীৱ শদিয়াৰ বিয়োগ জাতীয় জীৱনৰ বাবে এক বৃহৎ ক্ষতি। ৰাজীৱ শদিয়া এগৰাকী সংগীত শিল্পী নাছিল, তেখেত আছিল জাতিক জগোৱা, গানা জাতিক বজোৱাৰ ৰাগ অনুৰাগৰ সুৰতাল। জন্ম মৃত্যু এই পৃথিৱী অলপ কলিখিত চিৰসত্য, মৃত্যু হৃদয় বিদাৰক, যান্ত্ৰণাদায়ক বেদনা গধুৰা। তেনে চিৰসত্যক স্বীকাৰ কৰি চিৰদিন চিৰকাল আমাৰ মাজৰ পৰা আনন্দধামলৈ গতি কৰা গণশিল্পী ৰাজীৱ শদিয়াৰ চিৰ প্ৰবাহ মান বৰলৈ প্ৰবাহিত হৈ থকালৈকে জাতি তেজে তেজে খীৰাই খীৰাই বৈ ৰব। আমি সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু বাৰ্তাক শোক স্তব্ধ মৰ্মাহত গণশিল্পী ৰাজীৱ শদিয়াৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। শেষত জাতিৰ বুকুৰ আপোন গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া খুৱৰী তেখেত য'তেই নাথাকক কিয় শান্তিৰে থকাৰ বাবে অধিষ্ঠজনৰ পদপংকজত সেৱা জনালোঁ। গতিকে সভাপতি নীলকল দাস আৰু সম্পাদক টুলটুল দাস, সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি। আমি পৰিয়ালবৰ্গক এই শোক প্ৰস্তাৱ দি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।